হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। ময়ো আপোনালোকৰ দুৱা আৰু আশীৰ্বাদত ময়ো ভালে আছোঁ। তো বন্ধু বান্ধৱীসকল, মই বৰ্তমান আছোঁ কেৰালা আৰু তামিলনাডুৰ কন্যাকুমাৰীত। ইয়াত আহিছোঁ, আহি পেলাই এটা ভিডিঅ' শ্বুট লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এইটো ভিডিঅ'ত আপোনালোকক মই বিভিন্ন ধৰণৰ দৃশ্য দেখুৱাম, আপোনালোকে চাই থাকিব। নেদেখা নজনা বস্তু মানে আপোনালোকে চাব পাৰিব ইয়াতে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক লাষ্টলৈকে। এইটো চাওক, পানী যে কেনেকুৱা ঢৌ আহি আছে। আৰু বহুতো মূৰ্তি চাইছে, মূৰ্তিটো পানীৰ মাজত কেনেকৈ বনাই দিছে। এইটো চাওক পানী, ইয়াৰ পানীটো মানে নিমখীয়া সাগৰৰ পানী। তো আরব সাগর হয়, আরব সাগর পানি হয়। এই চাওক মূৰ্তিটো পানীৰ মাজত কেনেকৈ বনাইছে, চাই আছে ল'ৰাটো গৈছে আগফালে। এই পানী আহি গ'ল, মানে বহুত ডাঙৰ ডাঙৰ ঢৌ আহি ইয়াত। সাৱধানে মানে থাকিব লাগে, নহ'লে আকৌ কাপোৰ তিতাই দিব। চাওক ইয়াৰ কালাৰ, পাথৰৰ কালাৰবোৰ মানে কেনেকুৱা ৰঙা ৰঙা। বহুত পুৰণা পাথৰ হয় এইবিলাক, বহুত পুৰণা পাথৰ হয়। পাথৰৰ কালাৰবিলাক মানে লাল হৈ আছে, ওপৰত ক'লা চামনি এটা পৰিছে। তথাপিও চাওক পাথৰৰ মানে কালাৰটো কেনেকুৱা। আৰু ঢৌকেইটা যায় মানে কি ক'ম আৰু, ক'বলগীয়া নাই। এইটো চাওক কেনেকৈ আহিছে, বহুত ডাঙৰ ডাঙৰকৈ আহে ঢৌ। এইটো চাওক, এইটো আকৌ মই মাছ চাবলৈ গৈছোঁ। ইয়াত মানে সৰু সৰু মাছ আছে, মই ধৰিবৰ কাৰণে গৈছিলোঁ, চাবৰ কাৰণে। এইটো চাওক বহি আছোঁ মই। এইটো চাওক মই ধৰিবলৈ হেৰি কৰিছোঁ, তাৰপিছত তললৈ গুচি গ'ল। এইটো চাওক, আকৌ মই মাছফালে গৈ আছোঁ অকণমান হেৰি কৰিবৰ কাৰণে, চাবৰ কাৰণে। এইটো চাওক গৈ আছোঁ পানী। এইটো চাওক মই এইখিনিলৈকে আহিছোঁ, মই দুটা ফটো শ্বুট কৰিছোঁ ইয়াতে। এইটো চাওক, ইয়াৰ পৰা মানে সুন্দৰকৈ দেখা যায়। চাওক আৰু এটা ল'ৰা গৈ আছে, চাওক না কেনেকুৱা দৃশ্য। মানে ইয়াত আহি এনেকুৱা লাগিছে না, মই ভবাই নাছিলোঁ যে এনেকুৱা ভাল লাগিব। বহুত ভাল লাগিছে, আপোনালোকেও আহিব ইয়াত চাবলৈ। এইটো চাওক না মূৰ্তিটো, আচলতে এই মূৰ্তিটো চাবৰ কাৰণেহে মানুহ বেছিকৈ আহে ইয়াত। মানে সাগৰৰ মাজত যদি এনেকুৱা বস্তু এটা বনাই থোৱা হয়, কেনেকুৱা লাগিব আপোনালোকে নিজেই কওকচোন। মানে সাগৰৰ মাজত এইটো বস্তু এনেকৈ বনাইছে। এনেই যাব নোৱাৰি তাত, শ্বিপেৰে যাব লাগে, পানী জাহাজেৰে যাব লাগে ইয়াত। এইটো চাওক মানুহ কিমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে ইয়াত, গা পা ধুইছে। চাওক পানী কেনেকুৱা হৈছে। সেই মূৰ্তিটো মানে চাবৰ কাৰণে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহে চাবলৈ। এতিয়া চাওক পানী কেনেকুৱা। আৰু পানীটো যেতিয়া হেৰি আহে না, ইফালে আহে পাৰৰ ফালে আহে, তেতিয়া চাওক পানীটো কেনেকৈ বগা হৈ যায়, নিমখীয়া পানী এইটো। মানে পানীটো যেতিয়া পাথৰত হেৰি হয় না, তেতিয়া চাওক কেনেকুৱা বগা হৈ যায় পানী। আকৌ যিমান দূৰৰ পৰা পানী আহিছে উভতি আকৌ সেইখিনিলৈকে গুচি যায়। এইটো চাওক, ল'ৰাই আকৌ নিমখৰ ফালে গৈছে, চাইছে। যিটো কৈছে সেই বস্তুটো মানে মূৰ্তিটো ভিডিঅ'টো উঠাবৰ কাৰণে, আৰু তেওঁ কৈছে এতিয়া ফটো মাৰিবলৈ, ফটো শ্বুট কৰি আছে। চাইছে ফটো শ্বুট কৰি আছে, এইটোও গৈছে ফটো শ্বুট কৰিব। আৰু ইয়াৰ চিনাৰীবিলাকো মানে কি ক'ম আৰু, বহুত মজা। এতিয়া চাওক ইয়াতে কথা পাতি আছে, লাষ্টত আমি ওলাই আহিলোঁ।
ওলাই আহি পেলাই আমি খোৱাৰ কাৰণে বহু সময় হৈ গ'ল। আমি কিবা কিবি খাব লাগিব এতিয়া, মানে একোৱে খোৱা নাছিলোঁ। এতিয়া চাওক, ইয়াত ফুচকা দোকানো আছে। আপোনালোকে যোনে ফুচকা খাই ভাল পায় ফুচকাও খাব পাৰিব, পানীপুৰি। আৰু আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ। সেইফালে ডাঙৰ এটা হোটেল আছে, আমি এইটো হোটেলত গৈ পেলাই কিবা খাই ল'ম। আগবাঢ়ি গৈয়ে আছোঁ। চাওক, পৰিয়াল আহিছে, গোটেই পৰিয়াল আহি গ'ল। আৰু এইখিনিত গৈ চাওক না কেনেকুৱা, কি মজা লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি আপোনালোকে আহে কেৰেলাত কেতিয়াবা, তেনেহ'লে কন্যাকুমাৰী নোযোৱাকৈ ঘৰত নাযাব। এতিয়া চাওক, আই লাভ